মায়াবিনী আৰু দয়াবিনী জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু আছে জুবিনৰ মায়াবিনীয়ে অজস্ৰ অসমীয়াক ৰোমাঞ্চিত কৰে জুবিনৰ গানে জুবিনৰ শিল্পই জুবিনৰ জীয়নে অজস্ৰ অসমীয়া যুৱক যুৱতীক যুগে যুগে প্ৰভাৱিত কৰি থাকিব অধ্যক্ষ মহোদয় মই গৌৰৱেৰে কম আৰু মই আজিও অত্যন্ত গৌৰৱেৰে কম নিৰ্বাচনৰ পিছত জুবিনৰ জীৱন পৰিক্ৰমা যেতিয়াই জুবিনক আজি জুবিনৰ নাম লৈ ৰাজনীতি কৰিব বিচৰা সকলে যেতিয়া জুবিনক সমালোচনা কৰিছিল ব্যক্তিগতভাৱে তেওঁৰ লগত মই সদায় থিয় হৈ আছিল মই সদায় কৈছিল যে জুবিন ৰাষ্ট্ৰৰ সম্পদ জুবিন অসমীয়াৰ সম্পদ জুবিনক জীৱনত সমালোচনা নকৰিবা অধ্যক্ষ মহোদয় জুবিনক জীৱনত সন্মান কৰা আৰু মৃত্যুৰ পিছত ব্যৱহাৰ কৰিব বিচৰা দুখন সমাজৰ সৃষ্টি হৈছিল ইলেকশ্যনৰ আগত যিসকলে জীৱনকালত জুবিনক নিৰ্মমভাৱে সমালোচনা কৰিছিল তেওঁলোকে জুবিনৰ সমাধিলৈ গৈ অসমৰ ৰাজনৈতিক যুদ্ধখনক তেওঁলোকৰ ফালে লৈ যাবলৈ চেষ্টা কৰি যিসকলে নিজৰ জুবিনক যিসকলে নিজৰ জীৱনত নিজৰ সমষ্টিলৈ এবাৰো অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ কৰা নাছিলে ৰাতি ৰাতি তেওঁলোক জুবিনৰ সমৰ্থক হৈ পৰিছিল কিন্তু দুৰ্ভাগ্য তেওঁলোকৰ মুখেদি মায়াবিনী ওলাইছিল তেওঁলোকৰ মুখেদি দয়াবিনী ওলাইছিল